আমাৰ কৃষ্ণমৰা বিএড কলেজত আমি ইণ্টাৰ্ণশ্বিপ কৰি আছোঁ পৰশুৰাম মজুমদাৰ বালিকা বিদ্যালয়ত আৰু জ্ঞানদীপ একাডেমীত। যিহেতু আমাৰ মানে এটা মানে এক্টিভিটি এটা পাতিব লাগে, এৱাৰনেছ প্ৰগ্ৰাম এটা পাতিব লাগে যিকোনো এটা সজাগতাৰ ওপৰত। সেইকাৰণে মানে আমি জ্ঞানদীপ একাডেমী আৰু আমাৰ পৰশুৰাম মজুমদাৰ উচ্চ মাধ্যমিক বালিকা বিদ্যালয়ত ইণ্টাৰ্ণশ্বিপ কৰি থকা পৰীক্ষাৰ্থীসকলে নাৰীৰ স্বাস্থ্য আৰু ইয়াৰ পৰিষ্কাৰ পৰিচ্ছন্নতাৰ ওপৰত এটা সজাগতা সভা অনুষ্ঠান মানে আয়োজন কৰিছোঁ আমাৰ এই পৰশুৰাম উচ্চ মাধ্যমিক বালিকা বিদ্যালয়ত। ইয়াত মানে মুখ্য অতিথি হিচাপে আমাৰ লংকা স্বাস্থ্য কেন্দ্ৰৰ নমিতা বৰা মেম উপস্থিত আছে। লগতে আমাৰ কৃষ্ণমৰা বিএড কলেজৰ অধ্যাপিকা সহকাৰী অধ্যাপিকা ডক্টৰ সাথীদে মেম আৰু সহকাৰী অধ্যাপক ৰাজেন ঠাকুৰ ছাৰ উপস্থিত হৈছে। গতিকে এইখন অনুষ্ঠানত মানে আমি ছাত্ৰীসকলৰ গাৰ্জেনকো মাতিছোঁ। লগতে মানে আমি এটা সমাজত এটা মেছেজ দিব বিচাৰিছোঁ যে মানে আমি মহিলাসকলে কেনেকৈ থাকিব লাগে, কি কৰিলে মানে আমাৰ সুস্বাস্থ্যৰ আমি অধিকাৰী হ'ব পাৰিম, সেই বিষয়ে মানে আমি এটা সৰু মানে এটা পদক্ষেপ লৈছোঁ আমাৰ বিএড দ্বিতীয় বৰ্ষ পৰীক্ষাৰ্থীৰ তৰফৰ পৰা। 24 মাৰ্চ 2025 এই তাৰিখত আমাৰ কৃষ্ণবৰা বিএড মহাবিদ্যালয়ৰ দ্বিতীয় বৰ্ষৰ শিক্ষক আৰু শিক্ষাৰ্থীসকলে এখন সজাগতা সভা আয়োজন কৰিছিলে। বিষয়বস্তু আছিল মহিলাৰ স্বাস্থ্য আৰু পৰিষ্কাৰ পৰিচ্ছন্নতা। গতিকে ইয়াত মুখ্য অতিথি হিচাপে বক্তৃতা প্ৰদান কৰিবৰ বাবে মোক আমন্ত্ৰণ কৰি অনাৰ বাবে পোনপ্ৰথমে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু মহিলাৰ স্বাস্থ্যৰ ওপৰত আচলতে আমি যথেষ্ট এতিয়া আমাৰ কৰিবলগীয়া আছে, যিহেতুকে বিভিন্ন সময়ত দেখা গৈছে মহিলাসকল তথা কিশোৰীসকল আমাৰ বিভিন্ন স্বাস্থ্যজনিত ৰোগত আমাৰ ভুগি আছে। আৰু চৰকাৰৰ ফালৰ পৰা যথেষ্ট এই বিষয়ত গুৰুত্ব সহকাৰে আমাৰ কিছুমান আঁচনিও আমাৰ ইতিমধ্যে প্ৰচলন কৰা হৈছে। আৰু তাতে আমি মহিলাৰ ধৰি লওক মাহেকীয়া যিটো হোৱা সমস্যা, ঋতুস্ৰাৱৰ তথা তেওঁলোকৰ গৰ্ভকালীন অৱস্থাত স্বাস্থ্যসেৱা দিয়া, তেওঁলোকৰ যাতে আমি ভাল ধৰণেৰে আমি এটা ছেফ ডেলিভাৰী কৰিব পাৰোঁ, এই সকলোখিনি বিষয়বস্তু লগতে মানসিক স্বাস্থ্যৰ ওপৰত যথেষ্ট আমাৰ গুৰুত্ব দিয়া হৈছে। কাৰণ বিভিন্ন সময়ত দেখা যায় যে আমি এটা সুস্বাস্থ্য অধিকাৰী হ'বৰ কাৰণে আমাক এটা মানসিক আমাৰ অৱস্থিতিৰ আমাৰ প্ৰয়োজন। গতিকে মানসিক স্বাস্থ্যৰ ওপৰত যথেষ্ট আমাৰ ইয়াতে এতিয়া বৰ্তমান গুৰুত্ব সহকাৰে লোৱা হৈছে। আৰু মানসিক স্বাস্থ্যৰ আমাৰ প্ৰতিকাৰৰ বাবে আমি বিভিন্ন আঁচনি আৰম্ভ কৰিছোঁ। আৰু তাৰ কাৰণেই মই আজি এই সভাত সকলো মহিলা অভিভাৱক আৰু ছাত্ৰীসকলক বিশেষকৈ মোৰ ফালৰ পৰা অনুৰোধ আছিল যে তেওঁলোকে যাতে কোনো ধৰণৰ সমস্যা লুকুৱাই নাৰাখি খোলাখুলিকৈ মুকলিকৈ আহি আলোচনা কৰে আৰু সময়মতে তেওঁ তাৰ প্ৰতিকাৰৰ যাতে ব্যৱস্থা গ্ৰহণ কৰে। গতিকে আজি এই সজাগতা সভাখনে যথেষ্ট প্ৰভাৱ পেলাব বুলি মই ভাবিছোঁ। আৰু পুনৰবাৰ ধন্যবাদ জনাইছোঁ সকলো আয়োজকলৈ। এই ধৰণৰ সজাগতা সভাৰ আজিৰ তাৰিখত খুবেই প্ৰয়োজন আছে। আজি আমাৰ কৃষ্ণমৰা বিএড কলেজত আমি ইণ্টাৰ্ণশ্বিপ কৰি আছোঁ পৰশুৰাম মজুমদাৰ বালিকা বিদ্যালয়ত আৰু জ্ঞানদীপ একাডেমীত। যিহেতু আমাৰ মানে এটা মানে এক্টিভিটি এটা পাতিব লাগে, এৱাৰনেছ প্ৰগ্ৰাম এটা পাতিব লাগে যিকোনো এটা সজাগতাৰ ওপৰত। সেইকাৰণে মানে আমি জ্ঞানদীপ একাডেমী আৰু আমাৰ পৰশুৰাম মজুমদাৰ উচ্চ মাধ্যমিক বালিকা বিদ্যালয়ত ইণ্টাৰ্ণশ্বিপ কৰি থকা পৰীক্ষাৰ্থীসকলে নাৰীৰ স্বাস্থ্য আৰু ইয়াৰ পৰিষ্কাৰ পৰিচ্ছন্নতাৰ ওপৰত এটা সজাগতা সভা অনুষ্ঠান মানে আয়োজন কৰিছোঁ আমাৰ এই পৰশুৰাম উচ্চ মাধ্যমিক বালিকা বিদ্যালয়ত। ইয়াত মানে মুখ্য অতিথি হিচাপে আমাৰ লংকা স্বাস্থ্য কেন্দ্ৰৰ নমিতা বৰা মেম উপস্থিত আছে। লগতে আমাৰ কৃষ্ণমৰা বিএড কলেজৰ অধ্যাপিকা সহকাৰী অধ্যাপিকা ডক্টৰ সাথীদে মেম আৰু সহকাৰী অধ্যাপক ৰাজেন ঠাকুৰ ছাৰ উপস্থিত হৈছে। গতিকে এইখন অনুষ্ঠানত মানে আমি ছাত্ৰীসকলৰ গাৰ্জেনকো মাতিছোঁ। লগতে মানে আমি এটা সমাজত এটা মেছেজ দিব বিচাৰিছোঁ যে মানে আমি মহিলাসকলে কেনেকৈ থাকিব লাগে, কি কৰিলে মানে আমাৰ সুস্বাস্থ্যৰ আমি অধিকাৰী হ'ব পাৰিম, সেই বিষয়ে মানে আমি এটা সৰু মানে এটা পদক্ষেপ লৈছোঁ আমাৰ বিএড দ্বিতীয় বৰ্ষ পৰীক্ষাৰ্থীৰ তৰফৰ পৰা। 24 মাৰ্চ 2025 এই তাৰিখত আমাৰ কৃষ্ণবৰা বিএড মহাবিদ্যালয়ৰ দ্বিতীয় বৰ্ষৰ শিক্ষক আৰু শিক্ষাৰ্থীসকলে এখন সজাগতা সভা আয়োজন কৰিছিলে। বিষয়বস্তু আছিল মহিলাৰ স্বাস্থ্য আৰু পৰিষ্কাৰ পৰিচ্ছন্নতা। গতিকে ইয়াত মুখ্য অতিথি হিচাপে বক্তৃতা প্ৰদান কৰিবৰ বাবে মোক আমন্ত্ৰণ কৰি অনাৰ বাবে পোনপ্ৰথমে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু মহিলাৰ স্বাস্থ্যৰ ওপৰত আচলতে আমি যথেষ্ট এতিয়া আমাৰ কৰিবলগীয়া আছে, যিহেতুকে বিভিন্ন সময়ত দেখা গৈছে মহিলাসকল তথা কিশোৰীসকল আমাৰ বিভিন্ন স্বাস্থ্যজনিত ৰোগত আমাৰ ভুগি আছে। আৰু চৰকাৰৰ ফালৰ পৰা যথেষ্ট এই বিষয়ত গুৰুত্ব সহকাৰে আমাৰ কিছুমান আঁচনিও আমাৰ ইতিমধ্যে প্ৰচলন কৰা হৈছে। আৰু তাতে আমি মহিলাৰ ধৰি লওক মাহেকীয়া যিটো
হোৱা সমস্যা ঋতুস্ৰাৱৰ তথা তেওঁলোকৰ গৰ্ভকালীন যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।